নমস্কাৰ। অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আনোৱাৰা তাইমুৰ। শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিল? শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি আছিল ৰামসিংহ। ১৬৭১ চনত শৰাইঘাটৰ যুদ্ধ হৈছিল। শংকৰদেৱে কোনজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? শংকৰদেৱে কোচ ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে মাধৱদেৱৰ দেউতাকৰ নামটো কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গোবিন্দগিৰি ভূঞা। অসমৰ ৰাজ্যিক গছ কি? অসমৰ ৰাজ্যিক গছ হৈছে হুলুং গছ। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে প্ৰথম আৰু একমাত্ৰ অসমীয়া ৰাষ্ট্ৰপতি গৰাকীৰ নামটো কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ফখৰুদ্দিন আলি আহমেদ। প্ৰাগজ্যোতিষপুৰৰ প্ৰাচীনতম ৰজা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মহীৰংগ দানৱ। ৰামায়ণৰ মতে প্ৰাগজ্যোতিষপুৰৰ প্ৰতিষ্ঠাপক কোন আছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অমূৰ্তৰাজ। নৰকাসুৰৰ সেনাপতিজনৰ নামটো কি আছিল? নৰকাসুৰৰ সেনাপতিজনৰ নামটো আছিল মুৰা। এই মুৰাক মাৰিয়েই শ্ৰীকৃষ্ণই মুৰাৰী নামটো পাইছিল। দিহিঙীয়া ৰজা কোন আছিল? দিহিঙীয়া ৰজা হ'ল চুহুংমুং। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে অসমৰ পিৰামিড বুলি কাক জনা যায়? চৰাইদেউ মৈদামক জনা যায়। অসমৰ খাজুৰাহো বুলি অসমৰ কোন মন্দিৰক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মদন কামদেৱ মন্দিৰ। অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ সলনি কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শৰৎ সিনহা। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে অসম একৰ্ড স্বাক্ষৰিত কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে হিতেশ্বৰ বৰুৱা। বামুণী কোঁৱৰ কোনজন আহোম ৰজাৰ নাম আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চুডাংফা। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে আছামিজ লেংগুৱেজ বিল বা অসম চৰকাৰী ভাষা আইন কোন চনত প্ৰণয়ন হৈছিল? ১৯৬০ চনত প্ৰণয়ন হৈছিল। সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বিমলা প্ৰসাদ চলিহা। অসমৰ মুঠ মাটিকালি কিমান? অসমৰ মুঠ মাটিকালি হৈছে ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে অসম একৰ্ডৰ ফলত প্ৰতিষ্ঠা হোৱা তেল শোধনাগাৰটোৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নুমলীগড় তেল শোধনাগাৰ। অসম একৰ্ড স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাজীৱ গান্ধী। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া আধুনিক নাটকখনৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰামনৱমী। প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বিষ্ণুৰাম মেধি। প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বনকুঁৱৰী। চন্দ্ৰকুমাৰ আগৰৱালাই লিখিছিল। সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাসখনৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইয়াৰিংগাম। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে অসম ৰত্ন বঁটা পোৱা প্ৰথম অসমীয়া মহিলা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মামণি ৰয়ছম গোস্বামী। ইংলিছ চেনেল পাৰ হোৱা প্ৰথম অসমীয়া কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এলভিছ আলী হাজৰিকা। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অসমীয়া সভাপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দেৱকান্ত বৰুৱা। অসমৰ কোন ঠাইত ৪১ নং ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পাণ্ডু অৰ্থাৎ গুৱাহাটীত হৈছিল। ৰজনীকান্ত বৰদলৈৰ ছদ্মনামটো কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভোলাই শৰ্মা। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মিত প্ৰথমখন দলঙৰ নামটো কি? প্ৰথমখন দলঙৰ নামটো হৈছে শৰাইঘাট দলং। ১৯৬২ চনত এই দলংখন বনোৱা হৈছিল। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে অসমৰ প্ৰথমখন বিশ্ববিদ্যালয়ৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গুৱাহাটী বিশ্ববিদ্যালয়। ১৯৪৮ চনত প্ৰতিষ্ঠা কৰা হৈছিল আৰু প্ৰথম ভাইচ চেঞ্চেলৰ আছিল কৃষ্ণকান্ত সন্দিকৈ। ৰামায়ণৰ অসমীয়া অনুবাদ কোনে কৰিছিল? ৰামায়ণৰ অসমীয়া অনুবাদ মাধৱ কন্দলীয়ে কৰিছিল। মহাভাৰত অসমীয়ালৈ কোনে অনুবাদ কৰিছিল? মহাভাৰত অসমীয়ালৈ ৰাম সৰস্বতীয়ে অনুবাদ কৰিছিল। গুৱাহাটী ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হলিৰাম ডেকা। ঘূৰণীয়া মেজমেললৈ যোৱা প্ৰথম অসমীয়া কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চন্দ্ৰধৰ বৰুৱা। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তৰুণ শইকীয়া। অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে ভোগেশ্বৰ বৰুৱা। তেওঁ এগৰাকী দৌৰবিদ আছিল। খেল ৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লভলীনা বৰগোহাঁই। অসমত কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে?
অসমত বৰ্তমানলৈকে 3খন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে: কাজিৰঙা, মানস আৰু চৰাইদেউ। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বাবু বসন্ত কুমাৰ দাস। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে প্ৰথম অসমৰ ইংৰাজী দৈনিক বাতৰি কাকতখনৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আছাম ট্ৰিবিউন। অসমৰ কোনখন জিলাই আটাইতকৈ কম আন্তঃৰাষ্ট্ৰীয় সীমা স্পৰ্শ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কাছাৰ জিলাই। ভাৰতৰ কোনখন ৰাজ্যই অসমৰ লগত দীঘলীয়া সীমা স্পৰ্শ কৰে? ভাৰতৰ মেঘালয় ৰাজ্যই অসমৰ লগত দীঘলীয়া সীমা স্পৰ্শ কৰে। মানচেষ্টাৰ অৱ অসম বুলি কোন ঠাইক কোৱা হয়? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে শুৱালকুছি কোৱা হয়। হিউৱেন চাং কোনজন ৰজাৰ দিনত কামৰূপলৈ আহিছিল? হিউৱেন চাং ভাস্কৰ বৰ্মনৰ দিনত কামৰূপলৈ আহিছিল। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে অসমৰ সাংস্কৃতিক ৰাজধানীখনৰ নামটো কি? অসমৰ সাংস্কৃতিক ৰাজধানীখনৰ নামটো হৈছে যোৰহাট। অসমৰ প্ৰথম কাৰ্বনমুক্ত জিলাখনৰ নামটো কি? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে মাজুলী। জনসংখ্যাৰ ওপৰত ভিত্তি কৰি অসম ভাৰতৰ কিমান নম্বৰ ৰাজ্য? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অসম ভাৰতৰ 15 নম্বৰ ৰাজ্য। অসমে ভাৰতৰ কিমান শতাংশ মাটি আগুৰি আছে? অসমে ভাৰতৰ 2.4% মাটি আগুৰি আছে। অসমৰ সৰোজিনী বুলি কাক কোৱা হয়? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে ভানুমতী তালুকদাৰক কোৱা হয়। ধন্যবাদ।